আপোনালোকক প্ৰথমতে মই অসম ব্লগ নিউজলৈ আদৰণি জনাইছোঁ। আৰু আমি ষ্ট্ৰংগেষ্ট একশ্যন ল'ম, কাৰণ ইউনিফৰ্ম ল'ৰা ছোৱালীৰ ইউনিফৰ্ম, মধ্যাহ্ন আহাৰ যোজনাৰ টকা আত্মসাৎ, এই বস্তুটোৰ পৰা আমি অসমৰ শিক্ষা জগতক মুক্ত কৰিব লাগিব। গতিকে লোকসভা ইলেকশ্যনৰ পিছত এইটো আমাৰ এটা স্পেচিয়েল মিছন হ'ব। আমি আপোনালোকৰ কমিটি কৰি দিম, ৰাজহুৱা কমিটি কৰি দিম, আৰু আমি যিমান পাৰোঁ প্ৰেছাৰ আনিম যাতে ইউনিফৰ্মটো ষ্টেণ্ডাৰ্ড হ'ব পাৰে সকলোতে। আৰু আপুনি আজি যিটো ক'লে, মই এতিয়াই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ক'ম যে কালি তেখেতে সদনত ষ্টেটমেণ্ট দিব লাগে। যদি ইমান ডাঙৰ ৰিপৰ্ট অহাৰ পিছত ডিৰেক্টৰেটত 4 মাহ পৰি আছে, এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইয়াৰ ওপৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা লৈ কি ব্যৱস্থা ল'লে কালি সদনক তেখেতে জনাব, যদি আপোনাৰ কথাখিনি সত্য হয়। ধন্যবাদ জনাইছোঁ আপোনাক। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক দি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰিব।